হয়তো আপুনি বহুতো ঠাই ঘূৰিলে কিন্তু আপুনি এইখন জেগা কেতিয়াও যোৱা নাই। দেশ ভ্ৰমণ কৰিলে কিন্তু এইখন জেগা আপুনি কেতিয়াও যোৱা নাছিলে। হয়তো পাৰ্কত গৈছিলে কিন্তু আপুনি এইখন পাৰ্কলৈ আপুনি কেতিয়াও যোৱা নাছিলে। আজি তেনে এখন পাৰ্কৰ কথা ক'বলৈ গৈ আছোঁ, তেনে এখন আদৰ্শ গাঁৱৰ কথা ক'বলৈ গৈ আছোঁ, তেনে এখন পৰিৱেশৰ কথা ক'ব গৈ আছোঁ, যিজন দাতাই এই সৃষ্টি কৰিলে, এই গাঁওখন নিৰ্মাণ কৰিছে, তেখেতক মই ধন্যবাদ জনাইছোঁ। হয়তো কেতিয়াবা আপোনাৰো মন যায়, হয়তো কেতিয়াবা মোৰো মন যায় আন এখন জেগা, আন এখন ঠাই, আন এখন চহৰ বা আন এখন পাৰ্কত বহি সময় অতিবাহিত কৰিবলৈ। আজি তেনে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিব খুজিছোঁ। এই ভিডিঅ'টো আপোনালোকে চাওক আৰু আপোনালোকে ক'ব যে কেনেধৰণৰ পৰিৱেশ আৰু কিমান সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকৰ পৰা মাত্ৰ এক মিনিট সময় আপোনালোকৰ পৰা মই ল'ব বিচাৰিছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে চাওক, এই ভিডিঅ'টো অকণমান চালে আপোনালোকৰ মন ভাল লাগি যাব। এইখন জেগাকণ অকণমান পৃথক। আপুনি এই আদৰ্শ গাঁওখনলৈ আপুনি যদি অকণমান যায়, তেতিয়াহ'লে আপোনাৰ অতীতৰ কিছুমান কথা মনলৈ আহিব। আহকচোন বন্ধুসকল, ভিডিঅ' ক্লিপটো আপোনালোকে চালে নিশ্চয় আপোনাকো ভাল লাগিব। দেৰি নকৰক, আহক ইমান সুন্দৰ পৰিৱেশটো আমি উপভোগ কৰোঁ। যিজনে সৃষ্টি কৰিছে, যিজন দাতা, তেখেতক সঁচাকৈ চেলুট দিব লাগিব। তেওঁ এই মহান কৰ্ম, তেওঁ এই মহান সৃষ্টিক আমি সঁচাকৈ ধন্যবাদ জনাইছোঁ। কিয়নো আমাৰ বাবে তেওঁ সেই বহুত সময় বহুত খৰচ কৰি আমাৰ বাবে আগবঢ়াই দিছে। সেইবাবে আমি তেখেতক ধন্যবাদ দিব লাগিব। যিখন ঠাই আপোনালোকে দেখিলে হয়তো আপোনাৰ মনটো ভাল লাগি যাব, হয়তো আপোনাৰ মনটো খুবেই ভাল লাগিব। আপুনি যদি আপোনালোকৰ ভাল লাগে তেতিয়া ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।